একচুৱেলি দলে টিকেট নিদিলে যে বঙাইগাঁৱৰ উন্নয়ন নহ'ব, তাৰ কাৰণে মই দলৰ মোৰ যি দায়িত্ব আছিল দায়িত্ববোৰ মই ত্যাগ কৰি মই ৰাইজে যিটো বিচাৰিছে যে উন্নয়ন লাগে আৰু মোক বিচাৰিছে যে চক্ৰধৰ দাসৰ জৰিয়তে এইবাৰ বঙাইগাঁৱত উন্নয়ন হোৱাটো খাটাং, সিটোৰ খাতিৰতে মই দলৰ পৰা মোৰ যি দায়িত্ব আছিল দায়িত্বখিনি মই ত্যাগ কৰি আজি ইণ্ডিপেণ্ডেণ্ট হিচাপে মই থিয় হৈছোঁ। আৰু ৰাইজে যিহেতু ৰাজনৈতিকভাৱে পৰিৱৰ্তন কৰিব নোৱাৰিলে মোক এইবাৰ সমাজৰ এজন সমাজকৰ্মী হিচাপে থিয় কৰাই বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটাব বুলি ৰাইজৰ এটা আশ্বাস। মূল লক্ষ্য কি থাকিব নিৰ্বাচনত জয়ী হোৱাৰ পিছত, আৰু এইবাৰ ইছ্যু কি থাকিব, আপোনাৰ মেইন ইছ্যু কি থাকিব, ৰাইজৰ কাষত আপুনি কি লৈ যাব, মানে কিয় আপোনাক ভোট দিব? মই ৰাইজৰ কাষলৈ যোৱা এটাই লক্ষ্য হ'ল যে বঙাইগাঁৱত আজি আপোনালোকে দেখিছে যোৱা 85 চনৰ পৰা আজি 40 বছৰ যিটো ৰাজনৈতিক ৰাজত্ব বুলি কৈছোঁ, এই ৰাজনৈতিক ৰাজত্বত মই জনামতে বঙাইগাঁও বিধানসভাৰ 19খন পঞ্চায়ত আৰু 25টা ৱাৰ্ড আৰু যিসকল বঙাইগাঁৱৰ উন্নয়ন বিচাৰে তেওঁলোকে এটা কথা কৈছে যে ৰাজনীতিৰে নহ'লেও আমি সমাজ নীতিৰে মোক আগুৱাই লৈ গৈ পেলাই বিধায়ক কৰিব, আৰু বিধায়ক হোৱাৰ পিছত মই যেতিয়া ৰাজনৈতিক এটা ক্ষমতা পাম মই সেই ক্ষমতাৰ জৰিয়তে মই বঙাইগাঁও উন্নয়ন কৰিম। মোৰ লক্ষ্য এটাই বঙাইগাঁৱত উন্নয়ন কৰাটো। বঙাইগাঁৱত আপোনালোকে আজি দেখিছে যে বিকল্প পথ নাই। আজি আপোনালোকে দেখিছে এই যে বাবলুদেৰ চাহৰ দোকানৰ পৰা এই PWৰ এই ৰাস্তাটো আজি কিমান বছৰে এওঁলোকে ষড়যন্ত্ৰমূলকভাৱে বন্ধ ৰাখিছে। এইটো যদি আমি বাইপাছ কৰি চাপৰাকাটা হাইৱে মানে লগাই দিব পাৰোঁ তেনেহ'লে এই গোটেইটো অঞ্চল উন্নয়ন হ'ব। আমাৰ এটা লক্ষ্য আছে, আমাৰ বঙাইগাঁও শ্মশানৰ পৰা ফ্লাইঅভাৰ কৰি পালপাৰা বাবুপাৰাৰ ওপৰেৰে আমি হাইৱেত কানেক্ট কৰাৰ এটা মোৰ চিন্তাধাৰা আছে। বঙাইগাঁৱত যিমানসমূহ ক্লাব আছে এই ক্লাবসমূহ প্ৰায়সমূহ আমি দেখিছোঁ যে ৰেজিষ্টাৰ্ড নহয়, আৰু ৰেজিষ্টাৰ্ড নোহোৱাৰ কাৰণে আমাৰ যিসকল খেলুৱৈ আছে যিসকল ক্লাবৰ জৰিয়তে সমাজৰ কাম কৰে এই ক্লাবসমূহ ৰেজিষ্টাৰ কৰি দিয়া দায়িত্বটো মই ৰাইজৰ ওচৰত আজি আমাৰ যুৱ প্ৰজন্মৰ সন্মুখত মই স্পষ্টভাৱে কৈছোঁ যে এই গোটেই ক্লাবসমূহ মই ৰেজিষ্টাৰ কৰি দিয়াৰ দায়িত্ব ল'ম, আৰু যিসকল ক্লাব আজিলৈকে ভূমি পোৱা নাই এই ভূমি দিয়াৰ কাৰণে মই ব্যৱস্থা কৰিম। আপোনাৰ মূল যুঁজ কাৰ লগত হ'ব বুলি আপুনি ভাবিছে এতিয়ালৈকে? মই আচলতে ৰাইজে যেনেকৈ আমাৰ লগত ওলাই আহিছে মই প্ৰতিদ্বন্দ্বিতাটো হ'ব, মই একচুৱেলি প্ৰতিদ্বন্দ্বিতাৰ কথাটো মই বেছি চিন্তা কৰা নাই। মই ৰাইজৰ সহমতটোহে চিন্তা কৰিছোঁ। ৰাইজে যেনেকৈ আমাক আঁকোৱালি লৈছে, ৰাইজে যেনেকৈ আমাক মৰম দিছে, মোৰ ইয়াত সদায় শ মানুহৰ সমাগম হয়। অকল চক্ৰধৰ দাসক বিচাৰি মানুহ, বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ক্লাব আৰু সমাজকৰ্মীসকল, বঙাইগাঁৱৰ সুচিন্তকসকল আহি মোক দিহা পৰামৰ্শ দিছে, মোৰ মূৰত হাত থৈ কৈছে যে আমি আশীৰ্বাদ দি গ'লোঁ, এইবাৰ চক্ৰধৰ দাসৰ বিজয় নিশ্চিত, আৰু এই 40 বছৰে বন্ধ হৈ থকা যিবোৰ উন্নয়ন এই উন্নয়নসমূহ মুকলিৰ দুৱাৰ খুলি দিছে। আৰু সেইটোৱে মই আজি সগৌৰৱে ক'ব পাৰোঁ যে মই মোৰ যোৱা 40টা বছৰ কৰ্মজীৱনৰ লগতে সমাজৰ যি কাম কৰি আহিছোঁ, মই বিভিন্ন দল সংগঠনক যেনেকৈ মই সহায় কৰি আহিছোঁ, অসমৰ তেজৰ লগত সম্পৰ্ক থকা যিসকল সংগঠন আছে সকলোকে মই সদায় সহযোগ কৰি আহিছোঁ। সকলোৱে মোক এক কথাই কৈছে, চক্ৰদা আমি আছোঁ, আগবাঢ়ি যাব লাগে, আৰু বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটাই উন্নয়ন বিচাৰিছে। তো এইখিনি মই যিটো সাহস দিছে, আজি হাজাৰ হাজাৰ মানুহ মোৰ লগত আহিছে, মই নথৈ আনন্দিত। আৰু আজিলৈকে গোটেই বঙাইগাঁও জিলাত মোৰ এটা তিল মাত্ৰ বেয়া দিশ কোনে উলিয়াব নোৱাৰে, কাৰণ মই সততা নিষ্ঠাৰে মই গাঁৱৰ এজন ল'ৰা, মই চিটকাগত মোৰ জন্ম, মই চিটকাগৰ পৰা গোটেই জীৱন মই যুঁজি অসমেই নহয় গোটেই ভাৰতবৰ্ষ মই ঘূৰি মই ব্যৱসায় কৰিছোঁ। আৰু এই অভিজ্ঞতাই মোক 40টা বছৰে যিটো মোক সাহস দিছিল, মোৰ মনত কোনো জাতিভেদ
ধৰ্ম সম্প্ৰদায়ৰ কথা নাহে মই মানৱ সেৱা কৰি আহিছোঁ আৰু এই মানৱ সেৱাৰ জৰিয়তে মই বঙাইগাঁৱৰ উন্নয়ন বিচাৰিছোঁ